Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ পাঠ 4 নাম হ'ল নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান। এই পাঠটোৰ আজি মই তোমালোকক অনুশীলনীৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবোৰ দিম আৰু একেবাৰে সহজ সৰল ভাষাত মই লিখি আনিছোঁ প্ৰশ্ন উত্তৰবোৰ আৰু প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ যাতে যাক সৰুকৈ লাগে সিহঁতে সৰু উত্তৰটো লিখি ল'বা আৰু যাক ডাঙৰকৈ লাগে সিহঁতে ডাঙৰ উত্তৰটো লিখি ল'বা। ঠিক আছে, আৰু তোমালোকক মই নোটছো দিওঁ। কাৰোবাৰ যদি লিখিব মন নাই ভিডিঅ'ৰ পৰা চাই PDF নোটছ লাগে নোটছো দিওঁ বা তোমালোকক মই পঢ়াওঁ। ঠিক আছে, মোৰ পৰা যদি পঢ়িব মন আছে বা নোটছ লাগে PDF নোটছ MCQ নোটছ লাগে এইবোৰ ক'ৰ পৰা পাবা কেনেকৈ পাবা এই ভিডিঅ'ৰ মাজতে মই কৈ দিম, ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। এতিয়া আহা দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম। 1 নম্বৰৰ ক খ গ ঘ ঙ এইকেইটাত তোমালোকৰ পৰীক্ষাত 1 মাৰ্ককৈ আহিব পাৰে। ঠিক আছে, গতিকে এইকেইটা আলোচনা কৰোঁ আহা ফাৰ্ষ্টে। 1 নম্বৰৰ ক প্ৰশ্নটো কি কৈছে চোৱা, ভক্তিবাদ বুলিলে কি বুজায়? এতিয়া ইয়াৰ কাৰণে এইটো উত্তৰে লিখিবা। ইয়াতকৈ সৰু কৰা নাই মোৰ এই উত্তৰটো, কাৰণ ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰি, যিমান পাৰোঁ মই সৰু কৰি দিছোঁ। ঠিক আছে, ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা, গতিকে সকলোৱে এনেকৈ লিখিবা। উত্তৰ লিখিবা, ভক্তিবাদ হৈছে ভগৱানৰ প্ৰতি একান্ত ভক্তি আৰু প্ৰেমৰ মাজেদি মুক্তি লাভ কৰাৰ এক ধাৰ্মিক মতবাদ। আৰু 1 নম্বৰ যিহেতু আহিব এই প্ৰশ্নটোত ধুনীয়াকৈ পাই যাবা, এইটো লিখিলে 1 নম্বৰ। নেক্সট খ নম্বৰ, ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি? এতিয়া এই প্ৰশ্নটোতো তোমালোকৰ 1 বা 2 মাৰ্ক আহিব পাৰে। ঠিক আছে, এতিয়া চোৱা উত্তৰটো এনেকৈ লিখিবা, ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হ'ল 1 নম্বৰ সামাজিক বৈষম্য, 2 নম্বৰ ইছলাম ধৰ্মৰ দৰে নতুন ধৰ্মৰ প্ৰভাৱ। এতিয়া যাক ধুনীয়াকৈ লাগে ভালকৈ লিখিব খোজা সিহঁতে গোটেইখিনি একে চেম লিখি দিবা, আৰু যাক অকণমান সৰুকৈ লাগে সিহঁতে অকল এই 1 নম্বৰ সামাজিক বৈষম্য আৰু 2 নম্বৰ ইছলাম ধৰ্মৰ দৰে নতুন ধৰ্মৰ প্ৰভাৱ এই দুখাৰী লিখি দিলে হ'ল, এই ওপৰৰ খাই নিলিখিলেও হ'ব। ঠিক আছে, লিখি দিলে পাৰিলে লিখি দিবা, কিন্তু নিলিখিলেও হ'ব। আৰু একো নাই, লাগিলে এই লাইনটো নিলিখা বা লিখা একে নাম্বাৰ পাবা, সমান নাম্বাৰে পাবা। ঠিক আছে, তোমালোকৰ ইচ্ছা কি কৰা কৰিবা আৰু। নেক্সট, দিব্য প্ৰবন্ধম কি? এতিয়া এই কুৱেশ্যনটোৰ উত্তৰ সকলোৱে এনেকৈ লিখিবা, ইয়াতকৈ সৰু নকৰিবা, ইয়াতকৈ সৰু কৰিলে নাম্বাৰ নাপাবা, ইয়াতকৈ সৰু কৰিব পৰাও নাযায় আৰু। চ' উত্তৰ লিখিবা, দিব্য প্ৰবন্ধম হ'ল আলভাৰসকলৰ গীত মাত আৰু মৌখিক সাহিত্যৰ সৃষ্টিসমূহৰ সংকলিত ৰূপ। ঠিক আছে, নেক্সট আছে তোমালোকৰ ঘ নম্বৰ, উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4 গৰাকী ব্যক্তিৰ নাম লিখা। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেকৈ লিখিবা, যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে গোটেই এজ ইট ইজ মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিবা, আৰু যাক সৰুকৈ লাগে উত্তৰ লিখি অকল এই 1 2 3 4 নাম 4টা লিখি দিলেই হ'ল, এই দুখাৰী লিখিলেও হ'ব। ঠিক আছে, চ' উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা 4 গৰাকী ব্যক্তিৰ নাম হ'ল 1 নম্বৰ ৰামানন্দ, 2 নম্বৰ কবিৰ, 3 নম্বৰ সুৰদাস আৰু 4 নম্বৰ তুলসী দাস। নেক্সট 9 নম্বৰ, শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে? এতিয়া এইটো 1 নম্বৰ আহিব পাৰে পৰীক্ষাত, আৰু ইয়াতকৈ সৰু নকৰিবা, সকলোৱে এনেকৈ লিখিবা। ঠিক আছে, যিহেতু এইকেইটা অকণমান ডেফিনেশ্যনৰ নিচিনা, গতিকে ইয়াত এইকেইটা একেবাৰে সৰু কৰিব পৰা নাযায়, একেবাৰে সৰু কৰিলে মেইন উত্তৰটো নোসোমাব, সেয়ে সকলোৱে এনেকৈ লিখিবা। উত্তৰ লিখিবা, শংকৰদেৱৰ মতে মানুহে ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মুক্তি লাভ কৰিব পাৰে। এতিয়া ষ্টুডেণ্টছ আমাৰ 1 নম্বৰখিনি হৈ গ'ল। এতিয়া 2 নম্বৰখিনি চোৱা, 1 নম্বৰখিনিতো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়েই, 2 নম্বৰখিনিও পৰীক্ষাৰ কাৰণে বৰ বেছি ইম্পৰ্টেণ্ট, আৰু এইখিনি খালী ঠাই পূৰ কৰা যিহেতু পৰীক্ষাত বাৰে বাৰে আহি থাকে। আহা মই খালী ঠাইকেইটা উত্তৰকেইটা কৈ দিওঁ, তোমালোকে চাই লিখি লোৱা। ক নম্বৰ খালী ঠাইটোৰ উত্তৰ হ'ব অদ্বৈতবাদত। খ নম্বৰটোৰ উত্তৰ হ'ব নৱম শতিকা। গ নম্বৰটোৰ উত্তৰ হ'ব ৰাম। ঘ নম্বৰটোৰ উত্তৰ হ'ব বাল্মীকিৰ অৱতাৰ। ঠিক আছে, আৰু ঙ নম্বৰটোৰ উত্তৰ হ'ব দোহা।
এতিয়া নেক্সট 3 নম্বৰকেইটা চমু টোকা লিখা এইকেইটা চাই লোৱা 1 নম্বৰ আৰু 2 নম্বৰ সেইকেইটাতো তোমালোকৰ 1 মাৰ্কৰ প্ৰশ্ন হয় এতিয়া 3 নম্বৰখিনি কিন্তু তোমালোকৰ মিনিমাম 2 মাৰ্ক আহিব আৰু মেক্সিমাম 3 বা 4 আহিব পাৰে চমু টোকা লিখাখিনিত গতিকে ইয়াৰ উত্তৰবোৰ অকণ ডাঙৰ হ'ব যেনেকৈ চাব পৰা 3 নম্বৰ চমু টোকা লিখাৰ ক নম্বৰ উত্তৰটো চোৱা কিমান ডাঙৰ দেখিছা সেইকাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু তেনেকৈ বাকী তোমালোকৰ খ গ ঘ ঙ এই গোটেইকেইটা চমু টোকাৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা সৰু আৰু এটা ডাঙৰ যাক যোনটো লাগে লিখি ল'বা জাষ্ট মই কথা এটা কৈ দিওঁ যদি পৰীক্ষাত তোমালোকৰ 2 আহে তেতিয়া সৰুটো লিখিলেও 2 পাই যাবা ডাঙৰটো লিখিলেও 2 পাই যাবা কিন্তু যদি 3 4 এনেকুৱা নম্বৰ আহে অকণ বেছি নম্বৰ আহে তেতিয়া কিন্তু সৰুটো লিখিলে ফুল মাৰ্কছ নিদিবও পাৰে কিবা না কিবা এটা পাবা 1 বা 2 দি দিব কিন্তু ফুল মাৰ্কছ নিদিব পাৰে কিছুমান বাইদছ বা 4 দি দিয়ে যোনবোৰ ইমান ষ্ট্ৰিক্ট নহয় মৰমীয়াল হয় সেইবোৰ দি দিয়ে কিন্তু ষ্ট্ৰিক্ট হ'লে নিদিব পাৰে ফুল মাৰ্কছ ঠিক আছে চ' পাৰিলে ডাঙৰটো কৰিবা নোৱাৰিলে সৰুটো কৰা আৰু উপায় নাই ক নম্বৰ শংকৰাচাৰ্য এইটো চমু টোকাটো এনেকৈ লিখিবা দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতেই ভক্তিবাদৰ জন্ম হৈছিল শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই মানুহৰ মাজতেই ভগৱান বিদ্যমান সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহেই মুক্তি লাভ কৰিব পাৰে নেক্সট তোমালোকৰ সেইটোৰেই শংকৰাচাৰ্যৰেই সৰু উত্তৰটো এইটো দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বতেই ভক্তিবাদৰ জন্ম হৈছিল শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী নেক্সট খ নম্বৰ জ্ঞানদেৱ এইৰ বিষয়ে প্ৰথমে ডাঙৰ চমু টোকাটো লিখি লোৱা পিছত যাক সৰুকৈ লাগে পিছত মই দেখাই দি আছোঁ জ্ঞানদেৱ উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত ভক্তি আন্দোলনৰ সূচনা হয় জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল আৰু যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত ভক্তি আন্দোলনৰ সূচনা হয় জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল নেক্সট গ নম্বৰ ৰামানন্দ প্ৰথমে ডাঙৰ উত্তৰটো চোৱা পিছত সৰুটো চাবা ৰামানন্দৰ বিষয়ে এনেকৈ লিখিবা উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল তেওঁৰ অন্যতম শিষ্য আছিল কবিৰ আৰু সৰুকৈ এনেকৈ লিখিবা ৰামানন্দ উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল নেক্সট ঘ নম্বৰ নানকৰ চমু টোকা এইটো ডাঙৰ চমু টোকাটো পিছত সৰুটো মই দেখাই দি আছোঁ ডাঙৰটো এনেকৈ লিখিবা যাক লাগে উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোঁতাসকলৰ অন্যতম আছিল গুৰু নানক কবিৰৰ ভক্তি মাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল তেওঁৰ মতে ঈশ্বৰ এজন তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত হয় যাক সৰুকৈ লাগে নানকৰ চমু টোকাটো এনেকৈ লিখিবা উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোঁতাসকলৰ অন্যতম আছিল গুৰু নানক কবিৰৰ ভক্তি মাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল নেক্সট নম্বৰ চমু টোকাটো যিটো লাষ্ট একেবাৰে হয় এতিয়া মীৰাবাইৰ বিষয়ে ডাঙৰ চমু টোকাটো এইটো যাক লাগে লিখি লোৱা পিছত মই সৰুটো দেখাই দি আছোঁ মীৰাবাই 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল জনসাধাৰণৰ মাজত এই ভক্তি মাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল
এতিয়া এই মীৰাবাইৰ বিষয়ে যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা মীৰাবাই 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল অ'কে চমুটুকাখিনি আমাৰ হৈ গ'ল ভিডিঅ'টোৰ মাজতে কৈ দি আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবাই যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া নেক্সট 4 5 6 7 8 এইকেইটা আমি চাই লওঁ আহা এতিয়া এইকেইটা প্ৰশ্নটো তোমালোকৰ মিনিমাম পৰীক্ষাত 2 মাৰ্ক আহিব আৰু মেক্সিমাম 3 4 5 বা 6ও আহিব পাৰে গতিকে এইকেইটা উত্তৰটো অকণ লং হ'বই জানা সেয়েহে মই এইকেইটাৰ কাৰণেও প্ৰত্যেকৰ কাৰণে দুটা উত্তৰ লিখি আনিছোঁ এটা চাব পাৰিছা যেনেকৈ 4 নম্বৰটোৰ কাৰণে এটা এনেকুৱা ডাঙৰ আৰু এটা এই হালধীয়া কালাৰৰ নিচিনা সৰু ঠিক আছে মই আকৌ এবাৰ কৈ দিছোঁ সৰুটো লিখিলে কিন্তু যদি 2তকৈ বেছি মাৰ্ক আহে 3 4 5 এনেকৈ আহে তেতিয়া কমপ্লিট মাৰ্কছ নাপাবও পাৰা কিন্তু ডাঙৰটো লিখিলে কমপ্লিট মাৰ্কছ পাবা যেটো গেৰাণ্টি খালি ভালকৈ লিখিলে হ'ল চ' তোমালোকৰ ইচ্ছা এতিয়া কোনটো কৰা কৰি ল'বা আৰু যোনে পাৰা ডাঙৰটো কৰিবা নোৱাৰিলে আৰু সৰুটো কৰা তোমালোকৰ কাৰণেই দিছোঁ পৰীক্ষাত একো নিলিখাতকৈ কিবা এটা লিখি অহাটো বেছি ভাল হয় চোৱা প্ৰথমে 4 নম্বৰটো চোৱা আলভাৰসকল কোন তেওঁলোকৰ মূল ধৰ্মমত কি আছিল এতিয়া এইটোৰ প্ৰথমে ডাঙৰ উত্তৰটো চাই লোৱা পিছত সৰু উত্তৰটো মই দেখাই দিম উত্তৰ আলভাৰসকল আছিল খ্ৰীষ্টীয় 7ম শতিকাৰ পৰা দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদৰ ধাৰণাৰে সামাজিক জাগৰণ আনিবলৈ চেষ্টা কৰা এক সম্প্ৰদায় আলভাৰসকল ভগৱান বিষ্ণুৰ উপাসক আছিল তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল অহংকাৰী ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয় মানুহৰ মাজত ভগৱানক পাব পাৰি গতিকে জীৱপ্ৰেমী ভগৱত প্ৰেমৰ আধাৰ এয়াই আছিল আলভাৰসকলৰ মূল ধৰ্মমত আৰু সৰুকৈ লাগিলে এনেকৈ লিখি দিবা আলভাৰসকল আছিল দক্ষিণ ভাৰতৰ এক বিষ্ণু ভক্ত সম্প্ৰদায় তেওঁলোকৰ মূল ধৰ্মমত আছিল যে অহংকাৰ ত্যাগ কৰি বিষ্ণুৰ প্ৰতি একান্ত ভক্তি আৰু মানৱ সেৱাৰ মাজেদিয়ে মোক্ষ লাভ কৰিব পাৰি নেক্সট 5 নম্বৰ প্ৰশ্নটো হ'ল চুফীবাদৰ মূল মন্ত্ৰ কি আছিল ভাৰতত চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ এটা এইটো ডাঙৰ এটা এইটো হালধীয়া কালাৰটো সৰু ঠিক আছে যাক যোনটো লাগে লিখি ল'বা এতিয়া চুফীবাদৰ উত্তৰটো চাই লোৱা ডাঙৰ উত্তৰটো চুফীবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানকে উপাসনা কৰা চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে নিজামুদ্দিন আউলিয়া আৰু মঈনুদ্দিন চিস্তি সৰুকৈ এনেকৈ লিখিবা
চুফিবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানকে উপাসনা কৰা। নিজামুদ্দিন আউলিয়া আৰু মঈনুদ্দিন চিস্তি। ঠিক আছে। 6 নম্বৰ, কবিৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল? এতিয়া ইয়াৰো দুটা উত্তৰ আছে, এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু। ডাঙৰ উত্তৰটো প্ৰথমে চাই লোৱা। উত্তৰ লিখিবা, কবিৰ মুছলমান তাঁতী পৰিয়াল এটা ডাঙৰ দীঘল হৈছিল। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, খুদা, আল্লাহ আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। তেওঁ ৰচনা কৰা দোহাসমূহত দুয়োটা ধৰ্মৰে কঠোৰ নীতিসমূহৰ ওপৰত প্ৰশ্ন কৰিছিল আৰু ঈশ্বৰৰ প্ৰতি ভক্তিৰ ওপৰত গুৰুত্ব দিছিল। কবিৰে ভক্তি ৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি মাৰ্গৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। সেয়ে কবিৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। আৰু যাক সৰুকৈ লাগে চিম্পল এই পেৰেগ্ৰাফটো লিখি দিলে হ'ল। কবিৰে হিন্দু মুছলমান উভয় ধৰ্মৰ কঠোৰ ৰীতি নীতিক অস্বীকাৰ কৰি একেশ্বৰবাদ আৰু ভক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে দুয়োটা সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় আছিল। তদুপৰি তেওঁৰ সহজ সৰল দোহাই সকলো শ্ৰেণীৰ মানুহক আকৰ্ষিত কৰিছিল। নেক্সট 7 নম্বৰ, ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল? ইয়াৰ কাৰণেও দুটা উত্তৰ, এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু। যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে 7 নম্বৰৰ ডাঙৰ উত্তৰটো চাই লোৱা। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য আছিল সকলো মানুহৰ কল্যাণ সাধন কৰা। সেই সময়ত সমাজত থকা জাতিভেদ, উচ্চ নীচৰ ব্যৱধান আৰু আচাৰ অনুষ্ঠানৰ বাহুল্যতা আঁতৰাই সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰিবলৈ তেওঁলোকে এনে কাম কৰিছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ লগতে এই সামাজিক কামকো ভক্তিৰ অংশ বুলি বিবেচনা কৰিছিল। সৰু উত্তৰটো এইটো। ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য আছিল সকলো মানুহৰ কল্যাণ সাধন কৰা। নেক্সট 8 নম্বৰ প্ৰশ্নটো চোৱা। ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি? এতিয়া ইয়াৰো দুটা উত্তৰ আছে, এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু। ঠিক আছে। যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ। উত্তৰ লিখিবা, ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ মূল কাৰণসমূহ হ'ল: 1 নম্বৰ, উদাৰতা। এই আন্দোলনে জাতিভেদ, উচ্চ নীচ আৰু সৰু বৰ ভাৱ আঁতৰাই উদাৰ মানৱীয় দৃষ্টিভংগীৰ সৃষ্টি কৰিছিল। 2 নম্বৰ, সহজ উপাসনা। এই আন্দোলনত আড়ম্বৰপূৰ্ণ পূজা অৰ্চনাৰ সলনি সহজ নাম কীৰ্তন আৰু ভক্তিভাৱেৰে ভগৱানক আৰাধনা কৰাৰ কথা কোৱা হৈছিল। 3 নম্বৰ, আঞ্চলিক ভাষাৰ ব্যৱহাৰ। সংস্কাৰকসকলে তেওঁলোকৰ বাণীসমূহ সাধাৰণ মানুহে বুজিব পৰাকৈ আঞ্চলিক ভাষাত প্ৰচাৰ কৰিছিল। ঠিক আছে, এইখিনি। এতিয়া যাক সৰুকৈ লাগে সেই তেনেকৈ লিখিবা। ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ আছিল: উদাৰতা, জাতিভেদ আৰু বৈষম্য আঁতৰাই মানৱীয় মূল্যবোধৰ প্ৰচাৰ। সৰলতা, আড়ম্বৰপূৰ্ণ ৰীতি নীতিৰ পৰিৱৰ্তে সহজ নাম কীৰ্তন আৰু ভক্তিৰ ওপৰত গুৰুত্ব। আঞ্চলিক ভাষাৰ ব্যৱহাৰ, সাধাৰণ মানুহৰ মাজত আঞ্চলিক ভাষাত ভগৱানৰ বাণী প্ৰচাৰ। ঠিক আছে। নেক্সট 9 নম্বৰটো চোৱা। শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টামান শব্দৰ ভিতৰত 21টি টোকা প্ৰস্তুত কৰা। ইয়াত 21 হৈ আছে, দেখিছা? 21 নহ'ব, 21 হ'ব। ঠিক আছে। এই 9টো নহ'ব, এই 9টো মই কাটি দিছোঁ বাৰু, ৰ'বা। কাট। 21টি টোকা প্ৰস্তুত কৰা। ঠিক আছে। এতিয়া এই প্ৰশ্নটো দুটা উত্তৰ লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু। যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে ডাঙৰটো মই পঢ়ি দিছোঁ। শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া সমাজৰ স্ৰষ্টা। তেখেতে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম আৰু কুসংস্কাৰবোৰ আঁতৰাইছিল। তেওঁ যাগ যজ্ঞৰ পৰিৱৰ্তে
নাম কীৰ্তনৰ জৰিয়তে মুখ্য লাভৰ পথ দেখুৱাইছিল। ব্ৰজাৱলী ভাষাত গীত পদ নাট আৰু ভাওনা ৰচনা কৰি তেওঁ অসমীয়া ভাষা কলা কৃষ্টি আৰু জাতিৰ ভেটি স্থাপন কৰিছিল। ধনী দুখীয়া উচ্চ নীচৰ ভেদাভেদ আঁতৰাই তেওঁ বৃহৎ অসমীয়া সমাজখনক একত্ৰিত কৰি সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰিছিল। আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি দিবা। শ্ৰীমন্ত শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি কঠোৰ ৰীতি নীতি আঁতৰাই নাম কীৰ্তনৰ ওপৰত গুৰুত্ব দিলে। তেওঁ ব্ৰজাৱলী ভাষাত সাহিত্য ৰচনা কৰি অসমীয়া ভাষা সংস্কৃতিৰ ভেটি স্থাপন কৰিলে আৰু সামাজিক ভেদাভেদ আঁতৰাই সমাজক একত্ৰিত কৰিলে। ঠিক আছে, এতিয়া এইখিনি আছিল তোমালোকৰ এই পাঠৰ গোটেই প্ৰশ্ন। একেবাৰে মই 1ৰ পৰা লৈ 9লৈকে গোটেইবোৰ প্ৰশ্নৰ উত্তৰ দি দিলোঁ আৰু মই তোমালোকক প্ৰমিছ কৰা মতে দুটা উত্তৰ দিছোঁ সকলোৰে, হয়। যোনবোৰ পাৰিছোঁ আৰু সৰু কৰি দিছোঁ, যিমান পাৰোঁ সৰু কৰি দিছোঁ। গতিকে আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পালা। ভিডিঅ'টো যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা ধুনীয়া চাই কমেণ্ট কৰি দিবা। তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে, এনেকুৱাই ভিডিঅ' আৰু তোমালোকৰ কাৰণে বনাবলৈ মন যায়। এতিয়া নেক্সট তোমালোকৰ পাঠ আছে 5 নম্বৰ পাঠ, হয়, ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। এতিয়া এই পাঠটোৰ যদি প্ৰশ্নটো তোমালোকক লাগে কমেণ্ট কৰা, যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাঠটোৰো প্ৰশ্নোত্তৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। বাকী আজিৰ কাৰণে বাই আৰু ন, ভালকৈ পঢ়ি থাকিবা, যোৱা ভালকৈ পঢ়া আৰু বাই।